বুজি উলিয়াব চেষ্টা কৰে আপোনালোকে যদি ইমান লাখ লাখ প্ৰাদেশিকৰণ হ'ল সকলো থকাৰ পিছতো আপোনালোকৰ স্কুলখন নহ'ল কাৰণটো আজিলৈকে ওলাব পৰা নাই কেনেকৈ আপোনাক সহায় কৰিব আপুনি প্ৰথম কালি IAS অফিচত যাওক প্ৰথম কাৰণটো উলিয়াই যেতিয়া ডাক্তৰে বুজি পাব যে মানুহজনৰ বেমাৰ তেতিয়া সমাধান কৰিব পাৰে আপুনি যদি সন্মুখত নকয়ে মোৰ বেমাৰটো মই কেনেকৈ সমাধান বোলে মোৰ ৰিকগনাইজেশ্যনত দেৰি হৈছে বোলে মোৰ ষ্টুডেণ্ট কম আছিল বোলে মোৰ 3টা বছৰ হোৱা নাছিল কিবা এটা কাৰণ যেতিয়া আপুনি ক'ব তেতিয়া মই ফোন কৰিব পাৰোঁ যে কাৰণটো উদ্যোগ আপোনাৰ লগত এটা সময়ত আপুনি ৰাতিপুৱাই সিদ্ধান্ত লৈছে যে মই পকাম বুলি গতিকে পকালে মোৰ হাতত উত্তৰ আপুনি যদি মোক প্ৰশ্নটো কয় যে চাওক মুখ্যমন্ত্ৰী মহোদয় মোৰখন প্ৰাদেশিকৰণ হ'ব লাগিছিলে সামান্য ভুলৰ কাৰণে প্ৰাদেশিকৰণ নহ'ল তাক মই লগে লগে কৰিম কিন্তু আপুনি যদি মোৰ সন্মুখত দিয়ে মই একোৱেই নাজানো বুলি কয় তেতিয়াহ'লে মই কি উত্তৰ দিম মোৰ বাইদেউ এতিয়া জানিছিল নাই নাজানে মানে তেওঁ শিক্ষক হয় ন એટલે এইজন শিক্ষক প্ৰাদেশিকৰণ মই কেনেকৈ কৰোঁ তেওঁ 2006 পিছত সোমাইছে তেওঁতো এনেও প্ৰাদেশিক কথাটো বুজি পালে নে আপুনি গতিকে পাৰ্টি কৰক আপুনি প্ৰাদেশিকৰণ এনেও নহ'ব বাইদেউৰ এজনটো মই গুচাই দিম বাৰু বাইদেউ হৈ যাব কিন্তু আপুনি যিহেতু 2006 পিছত সোমাইছে সেইকাৰণে প্ৰাদেশিকৰণৰ আইনৰ আওতাত আপুনি নোসোমাব এতিয়া কি হ'ব আপুনি মই একেলগে পাৰ্টি কৰিম আপোনাক MLA বনাম জয়ন্ত শিক্ষক নহ'ব MLA বনাম কোন সমষ্টি এতিয়াতো আপোনাৰ নাম কি এতিয়া বনাত আপত্তি কি আছে বাইদেউ আজিৰ পৰা তেখেতক এৰি দিব আমি MLA বনাম হৈ গ'ল লাগি যাওক এতিয়া হাত চাৰি কৰি পেলাই এতিয়া আপুনি কৈছে দিয়ক আপোনাৰ স্কুলখন হ'লেও যাতে এখেতক কৰিব পাৰোঁ সেইটো এটা মেইন আপুনি কিমান দিনৰ পৰা স্কুলখনত আছে তাৰ পৰা বাইদেউ আনিলে এতিয়া আপোনাৰ কেইজন আছে 2006 আগৰ কেইজন আছে ফটাফট কৰিব লাগিব আপুনি হ'ব মই ফটাফট 4-5 মাহত কৰি দিম আপোনাৰতো মই সুধি লওঁ হয় আপুনি MLA হ'ব নহয় শিক্ষক হ'ব মই এবাৰ চিন্তা কৰি লওঁ ৰাতিপুৱাই পকাই কিয় হোৱা নাছিল জানে এজন ষ্টুডেণ্ট কম আছিল এতিয়া বুজি পালে এতিয়া আপোনাৰ হৈ গ'ল বুলি কৈ দিলো হৈ গ'ল শইকীয়া দুটাৰ এটা হ'বই আৰু